নাকান্দিবি তোর জীবনের এনেকে শুভ মুহূর্ত নতুনবি চকল নিদিবি বেজাৰ এই কংকৰ আজি তই পিতৃগৃহৰ পৰা প্ৰতিক্ৰমে প্ৰতিগৃহলৈ যাবলৈ ওলাইছ আজি তোৰ মহা আনন্দৰ দিন দাদা অতিকে অভাগিনী মই নবুজিলো ভাতৃ পূজাৰ প্ৰকৃত ৰূপ বিদায় বেলাত কৰা আশীৰ্বাদ তজু চৰণ হাৰগত কৰি আগুৱাই যাব পাৰো যেন আশীৰ্বাদ কি দেবে অভোগা দাদাৰ পথি এই ধৰলৈ তোক অন্তৰাজি ভাগিছে বোৰ তথাপিতো এয়া উজাৰিবই দিছো আশীৰ্বাদ দৌৰে জগব জীৱনত হৰ গৌৰী অহগব অধিদৈৱ আজ হৈ আছে মোৰ অশ্বচালিত ৰথ আজি মই নিজেই ৰথৰ সাৰথি হৈ বাট জৰি ধৰি উল্লাসেৰে দৈকে লৈ যাম যদুপুৰীলৈ বলা বলা মৃত্যু মূর্খ কংস মোকে দৃশ্য করে কয় করবাই মূর্খ কংস তৈয়কিরি পিয়া পাতি মহামারুখে আপন পাহাড় আছে মূর্খ কংস তাই স্নেহর ভগদে তৈয়কি গর্ভজাত অষ্টম সন্তানে সংহার করিব তো অবলীলাক্রমে দৈয়কির গর্ভজাত অষ্টম সন্তানে সংহার করিব মোক অবলীলাক্রমে মরণের দিন তোর দুরন্ত খুর সমো চাপি আহে দিনে দিনে তানি আজি অপূর্ব সূচনা তানি আজি অপূর্ব সূচনা তানি আজি অপূর্ব সূচনা মিছা 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 কংস মনত পেলা তই সেই ধৈৰ্য্যতিৰ বৰ মনত পেলা তই ধৈৰ্য্যতিৰ বৰ মনত পেলা তই ধৈৰ্য্যতিৰ বৰ মহারাজ নহয় দাদা নহয়
অতি সঁচা নহয় দাদা নহয় মনতে পৰিছে ধৈৰ্যতেৰে বৰ আনন্দতে আপোন পাহৰা হৈ আহৰিছ নিজৰে ভূত ভৱিষ্যত অৱধান কৰি দিছে আকাশবাণীয়ে ওৰাই দিছে কৰ্তব্য নিজৰ কালকেতু কালকেতু আছো পাৰিব ৰাতি বিজুলী বেগেৰে দেখে তৰোৱাল আনন্দতুন মত্ত প্ৰজা পলাওক লৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু শত্ৰু সকলোতে বধ কৰা যাকে যতে পোৱা নহয় দাদা বলিয়া দতাল হাতে তুৰন্তে আনি জোৰে জোৰে মেলি দিয়া প্ৰজা সাগৰত আনন্দৰ উৎসৱ হওক সংহাৰ কালকেতুৱেও আজি যি বিচাৰিছে তাকেই পাইছে মহাৰাজ সাৱধান সাৱধান মথুৰাৰ শ্ৰীকালৰ বল আজি কালকেতুৰ হাতত তহঁতৰ নিস্তাৰ নাই ৰবি নপলাবি ক'ত পলাইছ আজি কালকেতু হল ধ্বংসৰ প্ৰতিমূৰ্তি আজি কালকেতু হল ধ্বংসৰ প্ৰতিমূৰ্তি বসুদেৱ মৃত্যকৰ নতুন বিধি এৰে হল অগ্নিদুয়োগ ভৱিষ্যত ভাগ্য লিপিবৰ ভালদৰে কাণ পাতি শুনিলি যি মিলন বান্ধনেৰে বান্ধি দিল তোমা দুয়োকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ আজি আনন্দময় কৰিলো প্ৰদান তাৰেই সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কি কৰিবা অমৃততে গৰল উঠিল মেচ কথা এই হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা মৰি আছে চতাবনে সকলোকে বিসৰ্জিল মই এই মুহূৰ্ততে সমন্ধৰে নাগপা সময় দিও দলিয়াই অৰ্ঘাঘাতে দৈবাকে কৰি শিৰছেদে মুক্ত হব খোজা মৰে মৃত্যুৰ দ্বাৰ বিৰুদ্ধ কৰি চিৰকাললৈ ক্ষান্ত হোৱা মৃত্যকৰ মানৱ দ্ৰব্যহীন দ্ৰব্যক দম্ভালিৰে অতিক্ৰম কৰিবলৈ যোৱাটো বাতুলতাহে মাথোন অধমক নিদিব বসুদেৱ আদৰ্শ মোৰ সন্মুখৰ পৰা হয় যদি ভগ্নী হত্যা হওক মহাপাপ কোৱা দাদা কোৱা
কিবা হেতু ল'ব লাগে অনৰ্থক মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কলংক কিয় আনিছা দাদা কিয় আনিছা কিয় ঐ বিহসী নাই তোর কোনো অপরাধ অপরাধী নহে কোনো মথুরার প্রজা যত মানে অপরাধ সকলে গংহর নাকি গোয়া বকুলে কোনে জানে কোনে করে অপরাধ কবলত কিবা আছে মোৰ কলে জানো তুমি শুনিবা সঁচাই ৰজা তুমি মহাশক্তিধৰ সকলো হয় ইচ্ছাতে তোমাৰ সঁচা হোক মিছা হোক ন্যায় বা অন্যায় সবাৰে বিধান হয় ইচ্ছাতে তোমাৰ সেই গৰ্বতে গৰ্বিত তোমাৰ শিৰে আজি হৌ সীমাতৃকো লংকিছে হত্যা কৰি ভগ্নী তোমাৰ নিজৰ মৰণকো ৰুধিব খুজিছে অৰ্ঘাখ নালাগে কৰিব বকুলে বিলম্বই মিলাই বিঘিনি তোমার কথাই হাসা রজময় আর শক্তিমান জেনে সবর তোর বিধান দৈবকিক করিম সম্ভার তার পাশে সম্ভালরে দৈবকির গর্ভ যাতে খাই অষ্টম সন্তানে কি ধর করিব পারে কংসক নিধন এই হাজু হাজু দৈবকি তই মৃত্যুর নিমিত্তে আজও আছো দাদা প্রতি মুহূর্ততে কিন্তু জানিবা ধরু বীর তুমি মহাশক্তিমান তথাপিতো দেখা পাই আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা যিমাদৰে কঁপিব ধৰিছা ভয়ত সেই দৈৱকী মৃত্যুৰ ভয়ত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত দৈবকী তুমি হেন মহাবীৰ জ্যেষ্ঠ ভাতৃৰ হাতত তেনেহ'লে তাত দেৱতাৰ দান বুলি মই হাঁহিৰ মুখে কৰিম সঁচা কথা মহাৰাজ এনে কাৰ্য অতি অশোভনীয় নারী হত্যা ভগ্নী হত্যার কলঙ্ক কালিমা হানি সত্য রক্ষী বিনা প্রয়োজনের রঞ্জিত করিবা হোক হোক আবেগর বকুলিত হই করা যদি এনে গর্হিত কাম জগতর বীরর সমাজে তোমাক হত মুখে করিব গঞ্জনা দলাব তোমার নাম লাজতে ঘৃণাতে আর তারে ভয় হাত হাত পুহিকা ফিরি খুয়ায় এই মূর্খ কংসরাজে বীর জগত অবপরিচিত বড়িয়া বড়িয়া চক্তি তোমার হিতাকাঙ্ক্ষী মিত্র মোর তুমি বহুদেব আরও আছে সহজ উপায় কি উপায় দৈব্য কিয় জীয়াই থাকিব তোমাৰো একোকে অনিষ্ট নহব ৰাজা কৰজোৰে মই কৰিছো মিনতি দিয়া মোক দৈব্যকীৰ পাণ অসম্ভৱ বহুদেৱ অসম্ভৱ বাক্য এইটো দৈবকীৰ প্ৰাণ ভিক্ষা দান কলাপিটো নহয় সম্ভৱ তাৰ পৰিৱৰ্তে ৰাজা দৈব্যকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হব সেই মুহূৰ্ততে এটি এটি কৰি আনি দিম তোমাৰ হাতত হত্যা কৰি সিহঁতক নিষ্কণ্টক হবা তুমি নিজ ইচ্ছা মতে
নজনাব হেনো প্ৰাৰ্থনা। পৃথিৱীৰ নতুন অতিথি সৰবৰ দেৱ শিশু সৰল নিষ্পাপ। সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন। স্বামী নজনাব হেনো প্ৰাৰ্থনা, নজনাব হেনো প্ৰাৰ্থনা। স্বামী অসম্ভৱ, অসম্ভৱ। স্বামী নজনাব ভাবিছো বকুলি হৰিমানে সঁচাকৈয়ে প্ৰতিজ্ঞা পালিব। পাৰিমানে বিসৰ্জিব সন্তানৰ স্নেহ। যদি পাৰা নাই তাত মোৰ অল্প আপত্তি। তোমাৰ মুখলৈ চাই মই মুক্তি দিব। আৰু দৈব শক্তিধর রজা তুমি, প্রজা আমি আশ্রিত তোমার। দুর্বল আমার পরা প্রবল শক্তিরে কাহিনী পারা প্রতি মুহূর্ততে জীবা আছে সকলো। তথাপি তো কওঁ শুনা, মিছা কথা মই নকওঁ কদাপি। প্রাণান্তরে প্রতিজ্ঞা পালি। বেশ, এই হব বকুলি। এতিয়াৰ পৰা তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰ চিন্দকীৰ নিজ সন্তানৰ নিজকেই কৰাগৈ প্ৰস্তুত। অংহৰ শক্তি, অংহৰ ক্ষমতা, অংহৰ পৰাক্ৰমী কিমানে। এই আঁতৰ পাপী